গোটেই প্ৰক্ৰিয়াটো আমি আমাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। ৰাতিপুৱা এখেতসকলে আমাৰ পৰিয়ালে গৌৰৱ গগৈ পৰিয়ালে মৃতদেহ ৰাতিপুৱাতে তেওঁলোকৰ ঘৰলৈ লৈ যাব ইয়াৰ পৰা, আৰু ঘৰলৈ লৈ গৈ ঘৰত তেখেতসকলৰ যিখিনি মাংগলিক নিয়ম ধৰ্মীয় ৰীতি নীতিৰে গা ধোৱাৰ পৰা ধৰি মাহ হালধি সনালৈকে যিখিনি নিয়ম পৰিয়ালৰ ৰীতি নীতি নিয়ম সেইখিনি পালন কৰিব, আৰু সেইখিনি পালন কৰাৰ পিছত তেখেতক শেষ বিদায় দিয়া হ'ব তেখেতৰ ঘৰৰ পৰা। গতিকে পৰিয়ালে আমি ঘৰৰ পৰা আমি টাৰ্গেট লৈছোঁ, তাতকৈ আমি হয়তো অলপ লেট হ'ব পাৰে নাজানো, কিন্তু আমাৰ টাৰ্গেট 9টা বজাত আমি ঘৰৰ পৰা প্ৰচেছন কৰি ওলাম। আমি ঘৰৰ পৰা প্ৰচেছন কৰি ওলোৱাৰ পিছত আমি প্ৰথমতে 6 মাইলৰ এটা চাৰ্চ আছে গীৰ্জাঘৰ, আমি সেই গীৰ্জাঘৰত যাম, আৰু তাৰপিছত জু ৰোডৰ নামঘৰত, আৰু তাৰপিছত বুঢ়া মছজিদ, তাৰপিছত শুক্লেশ্বৰ ঘাট আৰু উগ্ৰতৰা হৈ আমি নৱগ্ৰহলৈ। এইটোৱে হৈছে তাৰমানে আমি এটা গীৰ্জা, এটা মছজিদ আৰু এটা মন্দিৰ, যিটো আমাৰ তৰুণ গগৈ দেৱ ধৰ্ম নিৰপেক্ষতাৰ প্ৰতীক। সকলো ধৰ্মক তেখেতে সমানভাৱে চাইছিল। গতিকে তেখেতৰ অন্তিম যাত্ৰাটো যাতে আমি তেখেতৰ সেই আদৰ্শ আমি প্ৰতিফলিত কৰিব পাৰোঁ, সেইকাৰণে মূলতঃ এই 3টা ধৰ্মীয় অনুষ্ঠানত তেখেতক এবাৰ আমি তেখেতক ধৰ্মীয় অনুষ্ঠানত নি তাৰ পৰা আশীৰ্বাদ লৈ আমি ক্ৰিমেশ্যন গ্ৰাউণ্ডলৈ আমি যাত্ৰা আৰম্ভ কৰিম। আৰু মাটিটো যিহেতু আমি সকলোৱে গুৱাহাটী চিটিত বিচাৰিছিলোঁ, চিটিত এইকাৰণে বিচাৰিছিলোঁ, আৰু মাটিটো অকল হ'লেই নহ'ব, ভৱিষ্যতৰ কাৰণে তাত এটা ধৰক স্মৃতি সৌধ হিচাপে নিৰ্মাণ কৰিবৰ বাবে সেইকাৰণে গুৱাহাটী চিটিৰ ভিতৰত বিচাৰিছিল। আৰু যিহেতু চৰকাৰে গুৱাহাটী চিটিৰ ভিতৰত মাটি দিব নোৱাৰিলে, গতিকে যদিও চৰকাৰে কৈছে আমিনগাঁও বা আপোনাৰ সোণাপুৰ, কিন্তু চৰকাৰে সম্পূৰ্ণ চৰকাৰীভাৱেও বস্তুটো ঘোষণা নকৰিলে, মৌখিকভাৱেহে ক'লে। সম্পূৰ্ণ এইটো একচুৱেলি গোটেই দায়িত্বটো চৰকাৰে নিজে গাঁত পাতি ল'ব লাগিছিল, গোটেই উদ্যোগটো। আমিতো এটা দলহে, আমি দল, আৰু তৰুণ গগৈ অকল কংগ্ৰেছ দলৰ মানুহ নহয়, তৰুণ গগৈ অকল কংগ্ৰেছ দলৰ সম্পত্তি নহয়, তেওঁ গোটেই অসমৰ ৰাইজৰ সম্পদ। গতিকে আমি দল হিচাপে আমি যিখিনি কৈছোঁ, কিন্তু গোটেই দায়িত্বটো চৰকাৰে গাঁত পাতি ল'ব লাগিছিল। যেনেকৈ ভূপেন হাজৰিকাৰ বেলিকা চৰকাৰে গাঁত পাতি লৈছিলে গোটেই দায়িত্বটো, যিহেতু চৰকাৰে গাঁত পাতি দায়িত্বটো নল'লে, নোলোৱাৰ কাৰণে আমি সেইকাৰণে নৱগ্ৰহত আমি কৰিবলৈ ঠিক কৰিলোঁ। পৰিয়ালেও ইচ্ছা কৰিছিলে যে এইটো এটা মাংগলিক ঠাই, আধ্যাত্মিক ঠাই, ঐতিহাসিক ঠাই, আৰু তেওঁলোকে যিখিনি ধৰ্মীয় ৰীতি নীতিৰে মাংগলিক কাৰ্য তেওঁলোকে নৱগ্ৰহত কৰাৰ পোষকতা কৰিছে, গোটেই পূজাৰী ব্ৰাহ্মণ সকলোকে মাতিছে, সেইকাৰণে তেওঁলোকে নৱগ্ৰহতে কৰাৰ ইচ্ছা পোষণ কৰিলে। আৰু আমি দলেও সকলোৱে আমি আলোচনা কৰিলোঁ, দলৰ আটাইবিলাক শীৰ্ষ নেতাই আমি আলোচনা কৰিলোঁ কালি গৌৰৱ গগৈৰ লগত, আৰু আমি আলোচনা কৰি তেতিয়া তেওঁলোকে পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে আমি যাব নিবিচাৰিলোঁ, আৰু সেইকাৰণে নৱগ্ৰহটো ঠিক কৰা হৈছে। কিন্তু আমি দলে এতিয়া এটা সিদ্ধান্ত লৈ থৈছোঁ, সেইটো সিদ্ধান্ত হৈছে কি, চৰকাৰে যিহেতু তেনেকুৱাকৈ একো গাঁত পাতি লোৱা নাই স্মৃতিসৌধৰ কাৰণে, গতিকে আমি দলে এইটো দায়িত্ব লৈছোঁ যে তাৰ পৰা তেখেতৰ অস্থি আমি আনি সদ্যহতে আমি সংৰক্ষণ কৰি ৰাখিম, আৰু খুব সোনকালে আমি এটুকুৰা উপযুক্ত ঠাইত অস্থি প্ৰতিষ্ঠা কৰি, আৰু পৰৱৰ্তী কালত সেই ঠাইত আমি এটা স্মৃতিসৌধ নিৰ্মাণৰ আমি ব্যৱস্থা কৰিম।